মৰিগাঁও শেষ কৰি পেলাই আৰু আমি ডিমৰীয়াত এইটো মানে আমি প্ৰৱেশ কৰি পেলাই বিশেষকৈ ডিমৰীয়া কান্থিচুৰি চমতৰ উদ্যোগত আৰু ঐতিহাসিক ৰাজদৰবাৰৰ সহযোগত আমি ইতিমধ্যে 12খনমান গাঁৱত প্ৰত্যেকখন গাঁৱতে গৈ পেলাই আমাৰ যিবিলাক নৱপ্ৰজন্মই তিৱা লোকনৃত্যবিলাক ইতিমধ্যে পাহৰি গৈছে, তিৱা ভাষাবোৰ ইতিমধ্যে পাহৰি গৈছে, তিৱা সাজ পোছাক সকলো পাহৰি গৈছে, সেইবিলাকৰ প্ৰতি সচেতন কৰিবৰ কাৰণে লোকনৃত্যৰ যিবিলাক মানে কি কয় নৃত্যসমূহ যিহেতু পাহৰি গ'ল, সেইবিলাক পুনৰ ঘূৰাই অনাৰ কাৰণে নৱপ্ৰজন্মৰ সন্মুখত দাঙি ধৰি সেইবিলাক যাতে অদূৰভাৱে ৰাখিব পাৰে, তাৰ কাৰণে আমি এই প্ৰচেষ্টা হাতত লৈছোঁ। আজি ডিমৰীয়া অঞ্চলৰ এই বৰগাঁৱত আমি সমূহীয়াভাৱে 12খন গাঁৱত শিক্ষাৰ্থীৰ লগত একেলগতে আমি সমূহীয়া নৃত্য প্ৰদৰ্শন কৰিছোঁ, যাতে তেওঁলোকৰ মাজত এই সজাগতাটো যাতে আহে। আমি অকল লোকনৃত্যৰ কথাকে কোৱা নাই, আমি লগে লগে ভাষাৰ কথাটোকো কৈছোঁ, লগে লগে তিৱা সংস্কৃতিৰ কথাটোও কৈছোঁ, সেইখিনি আমি জগাই তুলিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। গতিকে ইতিমধ্যে আমি সফলতা অৰ্জন কৰিছোঁ। প্ৰত্যেকখন গাঁৱতে এনেধৰণৰ শিক্ষাৰ্থীসকল ওলাই আহিছে। ইয়াত আমি মেট্ৰিক পাছ কৰা মেট্ৰিক যিখিনি দিব সেইখিনি আমি সামৰি লোৱা নাই, তাৰ পৰিৱৰ্তে বাকীখিনি সামৰি লৈছোঁ আৰু লগতে আমাৰ বোৱাৰী জীয়ৰী বয়সস্থ লোকসকলক সামৰি লৈছোঁ। আমি যথেষ্ট সফলতা লাভ কৰিছোঁ আৰু এই ক্ষেত্ৰত আমাৰ ইয়াত বিশেষভাৱে সহায় কৰিছে